অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত ৫, ৬ আৰু ৭ জানুৱাৰী তাৰিখে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱৰ। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা চৰাইদেউ মহোৎসৱৰ এয়া ৭ম বৰ্ষ। বুধবাৰে চৰাইদেউ মৈদাম প্ৰাংগণত স্থাপন কৰা হয় এই মহোৎসৱৰ লাইখুঁটা। উদযাপন সমিতিৰ সভাপতি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি উদযাপন সমিতিৰ কৰ্মকৰ্তা বিষয়ববী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ধৰ্মীয় ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰা হয়। আমি 15 চনৰ পৰা এই চৰাইদেউ ফেষ্টিভেল পাতি আহিছোঁ, চৰাইদেউ মহোৎসৱ উদযাপন কৰি আহিছোঁ। কিন্তু এইবাৰো আমি তাৰ কোনো ব্যতিক্ৰম নহয়, গতিকে আমি প্ৰত্যেক বছৰ পাতিছোঁ যেতিয়া পাতিবই লাগিব। আৰু এই চৰাইদেউ ফেষ্টিভেলৰ জৰিয়তে আমি এই চৰাইদেউ অঞ্চলটো আমাৰ কলিম পথাৰসকলৰ এই সমাধিস্থল মৈদামসমূহ আমি কেনেধৰণে বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, এই কথা চিন্তা চৰ্চাই প্ৰথম আমি চৰাইদেউ ফেষ্টিভেল জন্ম দিছিলোঁ। গতিকে আজি চৰাইদেউ ফেষ্টিভেলে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাইছেগৈ বুলি আমাৰ বিশ্বাস হৈছে বা আমি জানিব পাৰিছোঁ। যিহেতু যি ৱৰ্ল্ড হেৰিটেজ হ'বলৈ গৈ আছে তাৰ কাৰণে চৰাইদেউ ফেষ্টিভেলৰ নামটো সন্নিৱিষ্ট হৈছে। গতিকে এই চৰাইদেউ ফেষ্টিভেলে আমাৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখনলৈ আমাৰ চৰাইদেউ ফেষ্টিভেলে বা চৰাইদেউ মহোৎসৱে যে কিছু অৰিহণা